মানে যৌনাংগ টাইট কৰাৰ উপায় লৈ মই আজি আহিছো। হেল্ল' মহিলাসকল, আপোনালোকৰ যৌনাংগ মানে ভেজাইনা বহুত বেছি ঢিলা হৈ গৈছে নেকি? আপোনালোকৰ যৌনাংগ কেনেকৈ টাইট কৰিব পাৰি তাৰ ওপৰত মৃদুস্মিতা দত্তই এটা ভিডিঅ' লৈ আহিছো। মহিলাৰ যৌনি কিয় ঢিলা হয়? এভৰিৱান, বেছি যৌন মিলন কৰিলে মহিলাসকলৰ যৌনাংগ মানে ভেজাইনা লুজ হৈ যায় নেকি? এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলে গম পাব। হেল্ল' এভৰিৱান, আই এম মৃদুস্মিতা। আজিৰ ভিডিঅ'টো কেৱল মহিলাসকলৰ ওপৰত লৈ আহিছো। মহিলাসকল, আপোনালোকৰ বাবে ভিডিঅ'টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পুৰুষসকল, আপোনালোকে কিন্তু একদম স্কিপ কৰিব। বাকি যিয়ে নহওক, আজিৰ বিষয়টো হৈছে মহিলাসকলৰ যৌনাংগ। মহিলাসকলৰ যৌনি ভাগ মানে ভেজাইনা মানে যিটো ব্যক্তিগত পাৰ্ট যৌনাংগ কিয় ঢিলা হয়? আপোনালোকৰ যৌনাংগ বহুত বেছি ঢিলা হৈ গৈছে নেকি? আপোনালোকৰ ভেজাইনা মানে যৌনাংগ কেনেকৈ টাইট কৰিব পাৰি তাৰ উপায় লৈ মই আহিছো। এভৰিৱান, মহিলাসকলৰ যিটো ভেজাইনা মানে যিটো যৌনি ভাগ বহুত বেছি আপোনালোকৰ লুজ হৈ গৈ আছে নেকি? মহিলাসকলৰ যৌনাংগ দুটা কাৰণত লুজ হ'ব পাৰে। এটা হৈছে সন্তান জন্ম দিয়াৰ পিছত আৰু আন এটা হৈছে বয়সৰ লগে লগে। কিন্তু আজিৰ তাৰিখত বহুতে কিছুমান ভুল ধাৰণা লৈ আছে। বহুতে ভাবে যৌন মিলন কৰাৰ বাবে মহিলাসকলৰ যৌনি ভাগ ঢিলা হৈ যায়, হয়নে? কিন্তু একদম ভুল ধাৰণা। আজি মই মহিলাসকলৰ হাইজিনৰ ওপৰত কথা পাতিম। আমি যেনেকৈ চুলি, মুখ, বডিটোৰ যত্ন লৈ থাকো, তেনেদৰে মহিলাসকল, আমি ছোৱালীসকল আমাৰ যিটো ব্যক্তিগত পাৰ্ট মানে ইন্টিমেট এৰিয়া মানে আমাৰ যৌনি ভাগ আমি বহুত বেছি যত্ন লৈ থাকিব লাগে, হয়নে অসমবাসী? বাকি যিয়ে নহওক, মহিলাসকলৰ যৌনি ভাগ কেনেকৈ হেপি আৰু হেলদি কৰি ৰাখিব লাগে তাৰ ওপৰত আজি মই কথা পাতিম। আপোনালোকৰ যৌনাংগ বহুত বেছি লুজ হৈ গৈ আছে নেকি? মানে আপোনালোকৰ যৌনাংগ ঢিলা হৈ গৈছে নেকি? কেনেকৈ টাইট কৰিব পাৰি? আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা খুব ধুনীয়া প্ৰডাক্ট, যিটো প্ৰডাক্ট হৈছে 100% নেচাৰেল। এতিয়া মই আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিব বিচাৰিছো। এইটো হৈছে আপোনালোকৰ একদম এটা নেচাৰেল প্ৰডাক্ট হয়। এইটো হৈছে মই আজি আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিব বিচাৰিছো এভাৰটিনৰ ইউনি লাইফ, যিটো একদম বহুত বেছি ভাল আৰু নেচাৰেল হয়, এটা বিশ্বাসযোগ্য ব্ৰেণ্ড হয়। আৰু এই প্ৰডাক্টটো হৈছে এভাৰটিনৰ। আপোনালোকে স্কিনত দেখা পাইছে, এইটো হৈছে এটা জেল হয়। এই জেলটোত ভালেকেইটা প্ৰাকৃতিক গুণ আছে, প্ৰাকৃতিক উপাদান আছে। এই জেলটো আপোনালোকে যদি আপোনালোকৰ মই যিকেইটা সমস্যা কৈ আছো সেইকেইটা যদি সমস্যাত ভুগি আছে, মানে আপোনালোকৰ ভেজাইনা যিটো যৌনাংগ লুজ হৈ গৈছে, আপোনালোকে টাইট কৰিব পাৰিব। এইটো আপোনালোকে ইউজ কৰিব লাগিব, ঠিক আছে? এতিয়া মই আপোনালোকক এইটো আনবক্সিং কৰি দেখুৱাব বিচাৰিছো, আপোনালোকে চাই লওক। হেল্ল' এভৰিৱান, এতিয়া মই আপোনালোকক ওচৰৰ পৰা আনবক্সিং কৰি দেখুৱাব বিচাৰিছো। এইটোৱে হৈছে এভাৰটিন ইউনি লাইফ ৰিভিটেলাইজিং ইণ্টিমেট জেল। এইটোত আছে 30 গ্ৰাম জেল। এইটো ইউজ কৰিলে আপোনালোকৰ ঢিলা যৌনি টাইট হ'ব। মানে ঢিলা যৌনি টাইট কৰাৰ এইটো এটা সহজ উপায়। এইটোৱে হৈছে আচল প্ৰডাক্টটো। আপোনালোকে ওচৰৰ পৰা চাওক, এইটোৱে হৈছে খুব ধুনীয়া এটা বটল আৰু ইমান ধুনীয়া পেকেটত আহিছে। ইয়াতে গোটেইখিনি ডিটেইলছত লিখা আছে। আপোনালোকক আজি মই সকলোবোৰ কথা কৈ আছো। আৰু এইখন হৈছে পত্ৰিকা। ইয়াতে ধুনীয়াকৈ লিখা আছে কেনেকৈ ইউজ কৰিব লাগে, হোৱাট ইজ দিছ এভাৰটিন ইউনি লাইফ, গোটেইখিনি ডিটেইলছত লিখা আছে। গতিকে আপোনালোকে এতিয়াৰ পৰা এইটো ইউজ কৰিব। এইটোৰ প্ৰাইচ হৈছে অনলি 1199। আপোনালোকে স্কিনত ভালকৈ দেখা পাইছে নিশ্চয়। ইয়াতে ভালেকেইটা প্ৰাকৃতিক উপাদান আছে। আৰু আপোনালোকে ইউটিউব ইউজ কৰিলে আপোনালোকৰ যিটো ভেজাইনা মানে আপোনালোকৰ যৌনাংগৰ ইলাষ্টিটিটো ঘূৰাই পাব। আৰু খুব ধুনীয়া এটা প্ৰডাক্ট হয়। আপোনালোকক এগেইন ওচৰৰ পৰা দেখুৱাই আছো। এইটো ইউজ কৰিলে আপোনালোকৰ যৌনাংগ হেল্থ আৰু হাইজিন ভালে থাকিব। আৰু যদি আপোনালোকৰ ভেজাইনা ড্ৰাইনেছ হৈ আছে, সেই ড্ৰাইনেছটো নাইকিয়া হ'ব। এই জেলটো খুব ভাল আৰু এই জেলটো আপোনালোকে ইউজ কৰিলে বেক্টেৰিয়া ইনফেকশ্যনৰ পৰাও বাচিব। ইয়াতে এটা কেপ আছে, সেই কেপটো খুলি ল'ব খুব ধুনীয়াকৈ। মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই আছো। বটলটো খুব
স্মুথ হয় আৰু বহুত বেছি ভাল 100% নেচাৰেল প্ৰডাক্ট হয় আৰু আয়ুৰ্বেদিক হয় 2 বছৰ আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰিব ইয়াতে ভালেকেইটা বেনিফিটছ আছে আৰু মই আপোনালোকক কৈ আছোঁ ড্ৰাইনেছ নাইকিয়া হ'ব আপোনালোকৰ হেল্থটো মানে ভাল থাকিব ময়শ্চাৰাইজ কৰিব আপোনালোকৰ ভেজাইনাটো গতিকে এতিয়াৰ পৰা দেৰি নকৰি আপোনালোকক মই এভাৰটিনৰ ইউনি লাইফটো ধুনীয়াকৈ আনবক্সিং কৰি দেখুৱালো এইটোৱে সেইটো মেইন প্ৰডাক্টটো এইটো হৈছে ধুনীয়া এটা পেকেটত আহিছে আৰু এইটো হৈছে মেইন প্ৰডাক্টটো এতিয়া আপোনালোকে এইটো কেনেকৈ ইউজ কৰিব মই গুটেখিনি আপোনালোকক মই বুজাই দিও ইউজ কৰাৰ আগত আপোনালোকে হাতখন ভালকৈ ধুই ল'ব তাৰ লগত আপোনালোকৰ যেটো যৌনি ভাগ যেটো আপোনালোকৰ যৌনাংগ মানে আপোনালোকৰ ভেজাইনা সেইটো ভালকৈ এবাৰ ক্লিন কৰি ল'ব ধুনীয়াকৈ ধুই ল'ব তাৰ পিছত মই আপোনালোকক দেখুৱাই দিও এইটো যেহেতু হুপা এইটো মই গুছাই দিছো আৰু এইটোৰে আপোনালোকে ধুনীয়াকৈ ইয়াতে মানে আঙুলিত এনেকে 2 বা 3 গ্ৰাম ধুনীয়াকৈ এনেকে ড্ৰপ কৰি ল'ব চাক মই আপোনালোকক দেখাব বিচাৰিছো এনেকুৱা বস্তুটো চোৱা এইটো বস্তু এনেকুৱা আপোনালোকক মই দেখুৱাই আছো ভালকৈ জুম কৰি মই দেখুৱাইছো দেখিছে আপোনালোকে আহিছে ন yes everyone এইটো বস্তু এনেকুৱা আৰু মই আপোনালোকক কৈছো এইটো হৈছে এটা জেল হয় সো আপোনালোকে 2-3 গ্ৰাম ধুনীয়াকৈ হাতত মানে ফিংগাৰত লৈ ল'ব আৰু আপোনালোকে ধুনীয়াকৈ ভৰিখন এনেকৈ ধুনীয়াকৈ ল'ব তাৰ পিছত আপোনালোকৰ যেটো ইন্টিমেট পাৰ্ট মানে আপোনালোকৰ যৌনি ভাগ ধুনীয়াকৈ আপোনালোকে মাসাজ কৰিব আৰু মহিলাসকল আপোনালোকৰ ভেজাইনা মানে যৌনি ভাগ কেনেকৈ টাইট কৰিব পাৰি তাৰ মই আপোনালোকক উপায় দিলো আপোনালোকৰ যৌনাংগ কিয় ঢিলা হয় তাকো মই ধুনীয়াকৈ বুজাই দিলো আপোনালোকে এতিয়াৰ পৰা এই জেলটো ইউজ কৰিব পাৰে এভাৰটিনৰ ইউনি লাইফ আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছো আৰু এই জেলটো ইউজ কৰিলে আপোনালোকে যেটো সমস্যাত ভুগি আছে আপোনালোকে সমাধান পাব এই মুহূৰ্তত মই আপোনালোকক আৰু এটা কথা কৈ দিও যদি আপোনালোক প্ৰেগনেন্ট আৰু আপোনালোকৰ যেতিয়া পিৰিয়ডছ হৈ থাকে এই জেলটো ইউজ নকৰিব ঠিক আছে যদি আপোনালোকে এই জেলটো মানে এভাৰটিনৰ ইউনি লাইফ কিনিম বুলি ভাবি আছে এতিয়া আপোনালোকে ডেসক্ৰিপচন বক্সটো এবাৰ চেক কৰক তাত ধুনীয়াকৈ লিংক বিলাক দিয়া আছে ফ্লিপকাৰ্ট এমাজন এভাৰটিন আপোনালোকে বাই কৰিব পাৰে এই জেলটোৰ প্ৰাইস হৈছে অনলি 1199 এগেইন কৈ আছে এভাৰটিন হৈছে এটা বিশ্বাসযোগ্য ব্ৰ্যান্ড এণ্ড 100% নেচাৰেল হয় মই আগতে আপোনালোকক ভালেকেইটা এভাৰটিনৰ প্ৰডাক্টৰ লগত ইন্ট্ৰোডিউস কৰাই দিছো ব্যক্তিগতভাৱে মই এভাৰটিনৰ ভালেকেইটা প্ৰডাক্ট ইউজ কৰি বহুত বেছি ভাল ৰিজাল্ট পাইছো তেন্তে দেৰি কি হয় জলদি আপোনালোকে এভাৰটিনৰ ইউনি লাইফটো কিনক